সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম গোৰ্খা উন্নয়ন পৰিষদৰ আদৰণীয় পদক্ষেপ তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা উন্নয়ন পৰিষদে আজি অসম প্ৰশাসনিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী পৰীক্ষাৰ্থীসকলক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ অধীনস্থ প্ৰেম তামাং নেতৃত্বাধীন গোৰ্খা উন্নয়ন পৰিষদৰ যৌথ উদ্যোগত প্ৰশাসনিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক ছুপাৰ 30 নামেৰে নামাকৰণ কৰি বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। দেওবাৰে তিনিচুকীয়া বৰগুৰিস্থিত আৱাৰ এবিচি একাডেমীত বাছনি পৰীক্ষা অনুষ্ঠিত কৰে লগতে অনাগত পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে 2018 চনৰ পৰা গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা উন্নয়ন পৰিষদে প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। অনাগত দিনতো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু প্ৰেম তামাং নেতৃত্বাধীন গোৰ্খা উন্নয়ন পৰিষদে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। সন্থা আৰু গোৰ্খা উন্নয়ন পৰিষদ দ্বাৰা আমি যুটীয়াভাৱে অসমত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবে আমি APSC কোচিঙৰ ব্যৱস্থা কৰিছিলোঁ ছুপাৰ 30 নামেৰে। সেই ছুপাৰ 30ৰ বাবে আজি আমি 3 জুনত পৰীক্ষা পাতিছোঁ। তাৰে এটা পৰীক্ষা আজি আমাৰ তিনিচুকীয়াস্থিত আৱাৰ এবিচি একাডেমীত আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলে আহি ইয়াত পৰীক্ষা দিছেহি। ইয়াৰ ভিতৰতে আমি অসমৰ সকলো ছাত্ৰ-ছাত্ৰীক লৈ আমি ছুপাৰ 30 আমি প্ৰক্ৰিয়াৰে চিলেকশ্যন কৰিম বাছনি পৰীক্ষাৰ দ্বাৰা। তাৰপিছত আমি একেবাৰে বিনামূলীয়াকৈ 30 জনক আমি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীসকলক আমি APSC কোচিং কৰাৰ আমি ব্যৱস্থা কৰিছোঁ চানিখ একাডেমীত গুৱাহাটীৰ চেণ্টাৰৰ যোগেদি। আৰু আমি আশাবাদী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা যে আমাৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীসকল আছে সেইসকলে অনাগত দিনত অসমৰ তথা আমাৰ তিনিচুকীয়াৰ যিসমূহ ছাত্ৰ-ছাত্ৰী আছে সেইসকলে আমাৰ IAS হওক IPS হওক অফিচাৰ হৈ ওলাওক যাতে আমাৰ অসম ভূমিক সেৱা আগবঢ়াব পাৰে। লগতে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে সকলো ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰি আজি কিমানজন পৰীক্ষা দিছে আৰু ক'ৰ আহিছে? আজি আমাৰ আপাৰ আছাম উজনি অসমৰ প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টৰ পৰা আহিছে 152 জন ছাত্ৰ-ছাত্ৰীসকলে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে। তাৰ ভিতৰত আমাৰ 100 জন ছাত্ৰ-ছাত্ৰী ইয়াত আগভাগ লৈছে। যেহেতু 2018 চনত আৰম্ভ কৰিছে ছুপাৰ 30 নহয় জানো, আৰু ভৱিষ্যত পৰিকল্পনা কি সাফল্য হৈছেনে আপোনালোকে? নিশ্চয় আমাৰ যি প্ৰচেষ্টা 2018 চনৰ পৰা আমাৰ একেৰাহে আমাৰ যি প্ৰচেষ্টা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ যে আমাৰ যি প্ৰচেষ্টা যে যিসকল মেধাৱী দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত আৰ্থিক দিশত পঢ়িব পৰা নাই পোৱা, সেইবাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে পিছ পৰি আছিল। কিন্তু আমি যেতিয়া আমি 2018 চনৰ পৰা আমি মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক লৈ আমি যি পঢ়াৰ ব্যৱস্থা কৰিছোঁ সেই ব্যৱস্থাৰ যোগেদি আজি অসমত আমাৰ ভালে সংখ্যক এইবছৰ আমাৰ যি APSC ৰিজাল্ট ওলালে সেই ৰিজাল্টত আমাৰ ভালে সংখ্যক 36 জন সম্ভৱতঃ প্ৰায় 40 জনৰ ওচৰ পাজৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকল উত্তীৰ্ণ হৈছে। ছাত্ৰ সন্থাই গৰীব দুখীয়া গোৰ্খা যিবিলাক প্ৰতিভাৱান শিক্ষাৰ্থীসকল আছে তেখেতলোকে যিবিলাকে কোচিং কৰিব নোৱাৰে, UPSC APSC কোচিং কৰিব নোৱাৰে, বিগত কেইবা বছৰৰ পৰা আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত আমি কৰাই আছোঁ যিবিলাক দুখীয়া ছাত্ৰ-ছাত্ৰী আছে। তো এইবছৰো আমি ছুপাৰ 30 বুলি গোৰ্খা জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক আমি ফ্ৰীতে আমি কোচিং কৰোৱাৰ আমি ব্যৱস্থা কৰিছোঁ গোৰ্খা উন্নয়ন পৰিষদৰ সহায়ত। আৰু আমি এই পৰীক্ষাটো 3 জুনত আমি ভাগ কৰিছোঁ, গুৱাহাটী, তেজপুৰ আৰু তিনিচুকীয়াত। আজি আমাৰ তিনিচুকীয়াত ইতিমধ্যে পৰীক্ষা হৈ গ'ল। 3টা পৰ্যায়ত আমি পৰীক্ষাটো কৰিম। আজি প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো হৈ গৈছে আৰু বাকী 2টা পৰ্যায়ৰ আছে তাৰ পৰা আমি ছুপাৰ 30 ছাত্ৰ-ছাত্ৰীক উলিয়াই কিনে আমি এবছৰৰ কাৰণে তেখেতলোকক কোচিঙৰ ব্যৱস্থা কৰাই আছোঁ। কিমান বছৰ পৰা কৰি আছে? 2018 চনৰ পৰাই আমি
বিবেচনা কৰিলোঁ যে গোৰ্খা জাতিৰ পৰা ACS IPS বা IS অফিচাৰ খুবেই কম আছে তে আমি ভাবিলোঁ যে যিবিলাক ধনী ঘৰৰ ছাত্ৰ ছাত্ৰী আছে তেখেতলোকৰ মা বাপেকে তেখেতলোকক কোচিং কৰাব পাৰে কিন্তু প্ৰতিভা ধনী ঘৰতে মাত্ৰ জন্ম নহয় দুখীয়া দৰিদ্ৰ ঘৰতো প্ৰতিভা থকা আমাৰ ছাত্ৰ ছাত্ৰী থাকে আমি অসমৰ চুকে কোনে গৈ কিনে গাঁৱৰ পৰা আমি ছাত্ৰ ছাত্ৰীক আমি ওলাই আজি এই প্ৰচেষ্টাটো কৰাইছোঁ আৰু ভৱিষ্যত দিনত আমাৰ বিশ্বাস আছে এদিন নহয় এদিন আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসমৰ পৰা IS বা IPS এজন হ'লেও ওলাই যাব বুলি আমি এই বছৰ আমি গুৱাহাটী চাণক্য IS একাডেমীত কোচিঙৰ ব্যৱস্থা কৰাই আছোঁ আৰু আজি এই পৰীক্ষাটো যি কণ্ডাক্ট কৰিছে চাণক্য IS একাডেমীয়ে তেখেতলোকৰ প্ৰচেষ্টাতে এইটো হৈছে তেখেতলোকৰ হেৰিতে মানে এই পৰীক্ষাটো অনুষ্ঠিত হৈছে সব আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে গুগলত আমি ৰেজিষ্ট্ৰেশ্যন এৰিছিলোঁ তাত গোৰ্খা জনগোষ্ঠীয়ে মেক্সিমাম কৰিছে কিন্তু ইয়াত অগোৰ্খাও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আজি ইয়াত পৰীক্ষা দিবলৈ অগোৰ্খাও আছে ইয়াত গোৰ্খা নহয় গোৰ্খা বুলি নহয় সবৰ কাৰণে অপেন আছে কিন্তু মেক্সিমাম গোৰ্খাসকলে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো আমি পাইছোঁ দেখিব পাইছোঁ কিন্তু পৰীক্ষাত সকলো জনগোষ্ঠীৰে আজি ইয়াত বহিছে